নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ চুবুৰীতে, গাঁৱৰ চুবুৰীতে থকা আমাৰ প্ৰায় 100 বছৰীয়া ডাঙৰীয়া থান। ইয়াত ভাগৱতী ডাঙৰীয়া থান বুলি কয়। ইয়াত আমি থানখন বহুত পুৰণি যদিও ইয়াৰ কিছুমান কাম কৰিব পৰা নাই। এতিয়া আমি লাহে লাহে কৰিবলৈ লৈছোঁ। এইফালে ফেঞ্চিং লগাইছোঁ, গেট এখন লগাইছোঁ, চালিখন দিলোঁ বাৰু, তাৰ তলখন পকা কৰিছোঁ, এইফালে ফেঞ্চিং লগাইছোঁ। থানখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি গাঁৱৰ কেইজনমান ব্যক্তি বুলি নহয়, গোটেই ৰাইজৰ সহায় সহযোগিতা লৈ এইখিনি কাম আমি কৰিছোঁ। কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আহক তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এই ডাঙৰীয়া থানৰ সকাম ভাগ জেঠৰ মাহত কৰা হয়। খেতিৰ আগে আগে কৰা হয়, যাতে গাঁৱৰ ৰাইজৰ খেতি পথাৰ ইত্যাদি ভালে কুশলে হয়, তাৰ বাবে মনোকামনা কামনা কৰা হয় এই ডাঙৰীয়া থানতে। আৰু বিভিন্ন ৰাইজে আহি ইয়াত সেৱা সৎকাৰ কৰে, তামোল টোপোলা, পাণ দি টোপোলা দি সেৱা কৰে, চাকি বন্তি জ্বলাই মনৰ কামনা ব্যক্ত কৰে আৰু বহুতে ফল পাইছোঁ বুলি আমাক ব্যক্ত কৰিছে। এইফালে আজি সকাম ভাগ আয়োজন কৰা হৈছে। এইফালে ভকত বৈষ্ণৱসকল আহি বহি আছে আৰু এইফালে ৰাইজো আহি ইয়াত চাকি বন্তি জ্বলাবৰ কাৰণে ৰৈ আছে। অতীজতেই এই ডাঙৰীয়া থানলৈ মহিলা অহাটো নিষেধ আছিল। বৰ্তমান ইয়াত সেই নিষেধটো উঠাই দিয়াই হৈছে যে মহিলাসকলেও আহিব পৰা হৈছে, পাৰে বা আজ্ঞা দিছে আহিবৰ কাৰণে। তেওঁলোকে আহি চাকি বন্তি ধূপ চাকি জ্বলাই টোপোলা দি সেৱা সৎকাৰ কৰি ইয়াৰ পৰা পুনৰ গুচি যায়। মূল সকাম ভাগলৈ আৰু ৰৈ নাথাকে। এইফালে পায়স বনোৱা হৈছে। এই সকাম ভাগত পায়স দিয়া হয়, মাহ প্ৰসাদ দিয়া হয়। মহিলাসকলে যদি এই পায়স আৰু মাহ প্ৰসাদৰ কাৰণে আশা কৰে, তেওঁলোকে থানৰ বাহিৰত ৰৈ থাকিব লাগিব। হৰি কৃষ্ণ হৰি ৰামে তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষ বীৰি হে ৰাম 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 হৰি কৃষ্ণ হৰি ৰামে অপয়াসে দৈত্য মাৰিলা ধুতে শ্ৰী হে ৰাম 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 হৰি কৃষ্ণ এই সকাম ভাগ দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ কৰা হয়। সৰুৰ পৰা মই এটা কথা লক্ষ্য কৰি আহিছোঁ, এই সকামৰ দিনা
সকামৰ দিনা প্ৰায় আগবেলা বৰষুণ দবা পিটা বৰষুণ হয় আৰু দুপৰীয়া 12 বজাৰ লগে লগে ইয়াৰ বৰষুণ ক'ৰ পৰা ক'লৈ গুচি যায় নাজানো, কিন্তু ইয়াৰ এটা মহত্ব আছে যে আমি সৰুৰ পৰা দেখি আহিছোঁ সকাম আৰম্ভ কৰাৰ লগে লগে ইয়াৰ বৰষুণ নোহোৱা হয়। মই এইটো লক্ষ্য কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ, বাই বাই।